অৱগত যে সমগ্ৰ অসমত এছআৰ চলি আছে, কিন্তু এই এছআৰত আমি সাংঘাতিক খেলি মেলি বিসংগতি দেখা পাইছোঁ। চৰকাৰী পক্ষই তেওঁলোকে হস্তক্ষেপ কৰিবলৈ চেষ্টা চলাইছে, চেষ্টা নহয় ইতিমধ্যে হস্তক্ষেপ কৰিছে। ইলেকশ্যন কমিশ্যন এটা সাংবিধানিক সংস্থা হোৱাৰ পাছতো দেখা গৈছে যে অসম চৰকাৰ তথা প্ৰশাসন যন্ত্ৰই এই ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি বৈধ ভাৰতীয় নাগৰিকৰ বিশেষকৈ সংখ্যালঘু জনগণৰ নাম কৰ্তন কৰাত উঠি পৰি লাগিছে। এই অভিযোগটো যেতিয়া প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ এজন বিধায়কে উত্থাপন কৰিছিল যে তেওঁ সেইখিনি সময়ত সাক্ষী হৈ আছিল, উপস্থিত আছিল, যোনখিনি সময়ত প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰায় 60খন সমষ্টিত 10,000কৈ ভোট কৰ্তন কৰিবলৈ দিছিল। 10,000কৈ ভোট কৰ্তন কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতিয়ে। সেই বিষয়টো লৈ এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তদন্ত হোৱা নাই। আমি দিল্লীত গৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, এতিয়ালৈকে তদন্ত হোৱা নাই। আমাৰ ওচৰত বিভিন্ন BLO ছুপাৰভাইজাৰবিলাকে অনানুষ্ঠানিকভাৱে জনাই আছে যে প্ৰশাসনীয় যন্ত্ৰ চৰকাৰী পক্ষই সাংঘাতিকভাৱে হেঁচা দি আছে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিবলৈ। আজি এনেকুৱা অঞ্চল আছে য'ত হাজাৰ হাজাৰ মানুহ বাল্ক ৰিজেকশ্যন ফাইল কৰি থকা হৈছে, যোনটো এজ পাৰ ইলেক্ট্ৰেল মেনুৱেল ৰুলছ 2023 পৰিপন্থী। এনেধৰণৰ কাম যি অসমত হৈ আছে, ইয়াৰ বিৰুদ্ধে আমি আজি ইয়াত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহিছোঁ। ফৰ্মেটবোৰ ৰিচিভ হৈ থকা নাই। উচ্চাদিত ৰাইজে এতিয়া কৰিব কি? বিবাহিত ছোৱালীবিলাকে কৰিব কি? আজি বহু জীৱিত মানুহক মৃত্যু দেখুওৱা গৈ আছে। আমি সেইকাৰণে অহা 21 তাৰিখত সমগ্ৰ অসমৰ প্ৰতিখন জিলা তথা মহকুমা সদৰত আকৌ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি বহিম। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ, যদি এই পৰ্যায় চলি থাকে, এই প্ৰক্ৰিয়া চলি থাকে, এছআৰৰ নামত যদি বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিবলৈ ভোটাৰ লিষ্টৰ পৰা অপচেষ্টা চলি থাকে, কিন্তু আগন্তুক সময়ত এই যুঁজ কিন্তু ৰাজপথলৈ আহিব। আমচুৰ নেতৃত্বত সংখ্যালঘু জনগণৰ ৰাজপথত নামিব। আইনিক যুঁজত আমি সমান্তৰালভাৱে আমি অৱতীৰ্ণ হ'ম। আৰু এইসকল বিষয়া যোনে অবৈধভাৱে ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাত উঠি পৰি লাগিছে, তেওঁলোককো আমি কাঠঘৰত থিয় কৰিম। এইটো কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিকাশৰ কথা কৈ আৰু নিৰ্বাচন জিকিবলৈ নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিছিল, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা সেই ৰাজনীতিক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। এতিয়া তেওঁ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনক ভয় কৰে। সেয়েহে তেওঁ বিচাৰিছে যে তেওঁ বিৰোধী যোনসকল লোক আছে, নন বিজেপি ভোটাৰবোৰক নাম কৰ্তন কৰি তেওঁ পুনৰবাৰ অবৈধভাৱে এই চৰকাৰ হয়তো গঠন কৰিব চেষ্টা চলাইছে। কিন্তু তেওঁৰ এই সপোনৰ আগফালে কিন্তু ভেটা দিবলৈ আমচুৰ শক্তি থিয় হ'ব। আজি মাথো আৰম্ভণি, যিহেতু আপোনালোকৰ ওচৰত বৰক্ষেত্ৰীত বাল্ক অবজেকশ্যন ফাইল কৰা হৈছিল 17,000। এনেধৰণৰ কমপ্লেইনেণ্টৰ নাম পাইছোঁ ৰাজদীপ বেগম, যোনবোৰ অসমত তেনেধৰণৰ নাম পোৱা নাযায়। কমপ্লেইনেণ্ট ব্লকৰ যোনবোৰ চিনাকি নাম ওচৰত গৈছে তেওঁলোকে ক'বই নোৱাৰে। এই যি অপচেষ্টা চলাই আছে, যি অভিগন্তি চলি আছে, ষড়যন্ত্ৰ চলি আছে, তাৰ পৰা আমি প্ৰত্যেককে আঁতৰি আহিবলৈ কিন্তু অনুৰোধ কৰিছোঁ। অন্যথা কিন্তু এই যুঁজ বহুত দীঘলীয়া হ'ব।